পুনৰ হাউলিৰ বেকী ৰোডত বিল্ডিঙৰ লেতেৰা পানী ৰাস্তাৰ ওপৰত জমা, অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি। বৰপেটা জিলাৰ হাউলি আৰক্ষী থানাৰ পূৰ্ব দিশত বেকী পথৰ ওপৰত বিল্ডিঙৰ বাথৰুমৰ লেতেৰা পানী জমা হোৱাৰ ফলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে হাউলি পৌৰ এলেকাৰ ১ নং ৱাৰ্ডৰ ৰামানুজন একাডেমীসহ ৩খনকৈ প্ৰকাণ্ড অট্টালিকাৰ বাথৰুম আৰু ঘৰুৱা কামত ব্যৱহৃত লেতেৰা পানী গোপন পাইপৰ জৰিয়তে বেকী পথৰ ওপৰত পেলোৱাৰ ফলত এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। ফলত ৰাস্তাৰে অহা যোৱা কৰা পথচাৰীৰ লগতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। তেওঁলোকে কোটি কোটি টকা খৰচ কৰি ডাঙৰ ডাঙৰ বিল্ডিং অট্টালিকা সজাব পাৰে, কিন্তু ইয়াৰ বৰষুণৰ পানী বাথৰুমৰ লেতেৰা নিজৰ এৰিয়াত জমা কৰাৰ পৰিৱৰ্তে চৰকাৰী ৰাস্তাৰ ওপৰত গোপন পাইপৰ জৰিয়তে পেলাই কেনেকৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে। এই ক্ষেত্ৰত হাউলি পৌৰসভায়ো কুম্ভকৰ্ণ নিৰ্দাত থকা বুলি ৰাইজৰ মাজত চৰ্চিত হৈছে। শীঘ্ৰে হাউলি পৌৰসভা, হাউলি আৰক্ষী আৰু জিলা প্ৰশাসনক ইয়াৰ ওপৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে। বৰপেটা ৰোডৰ পৰা আলম চৰৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। হয়, আপোনালোকে জানে যে হাউলি চাৰিআলিৰ পৰা জয়পুৰলৈকে হাজাৰ হাজাৰ মানুহ এই ৰাস্তাতে মানে প্ৰত্যেক দিন অহা যোৱা কৰে। হাউলি থানাৰ পৰা পূবফালে কেইটামান বিল্ডিঙৰ কাৰণে তেওঁলোকৰ বিল্ডিঙৰ যি মানে নলা দমা যি প্ৰস্ৰাৱ, মানে তেওঁলোকৰ যিমান ঘৰত যিমান গন্ধ বস্তু সেই বস্তুখিনি ৰাস্তাতে আহে। আজি বিশেষভাৱে 4টা বিল্ডিঙৰ কাৰণে এই অঞ্চলৰ মানুহ এই ৰাস্তাতে অহা যোৱা কৰিব নোৱাৰে। গতিকে আপোনালোকৰ জৰিয়তে মই এই হাউলি পৌৰসভাক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, জিলা প্ৰশাসনক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে এই ৰাস্তাতে বিশেষভাৱে তাতে 4-5খনকৈ স্কুল আছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলেও খোজকাঢ়ি যাব লগা হয়। সেই এনেকুৱা দুৰ্গন্ধ, সেই গোন্ধৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন সময়ত আমি খবৰ পোৱা মতে তেওঁলোকৰ মাজে সময়ে বেমাৰো হ'ব লগা হয়। গতিকে মই আপোনালোকৰ জৰিয়তে পুনৰবাৰ আহ্বান জনাইছোঁ যে এইবিলাক যাতে হাউলি পৌৰসভা আৰু জিলা প্ৰশাসনে অতি সোনকালে যাতে এইটো যাতে ব্যৱস্থা কৰি এইবিলাক গোন্ধ পানী যাতে বন্ধ হয়। আৰু যি 4জন ব্যক্তিসকলৰ এনেকুৱা বিল্ডিং, আমাৰ তাতে ৰামানুজ একাডেমীও আছে। গতিকে এই একাডেমীৰ কৰ্তৃপক্ষ বা যিসকল ঘৰৰ বিল্ডিঙৰ ঘৰ বনাইছে তেওঁলোকৰ যি দুৰ্গন্ধ পানী যাতে ৰাস্তাত আহিব নোৱাৰে, তাৰ বাবে মই আপোনালোকৰ জৰিয়তে হাউলি টাউন কমিটি আৰু জিলা প্ৰশাসনক পুনৰবাৰ আহ্বান জনাইছোঁ। অন্যথায় আমি কিন্তু বিহিত ব্যৱস্থা লোৱাৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। ভাইক ধন্যবাদ দিছোঁ যে তেখেতে এটা উদ্যোগ লৈছে আৰু আমি বহুত জলতংক হিচাপে মানে এই বেকী ৰোড, হাউলিৰ পৰা বেকী ৰোডলৈকে মই খোজকাঢ়ি যাওঁতে আমাৰ কাপোৰ কানি গোটেই মানে বেয়া হৈ যায়। আৰু এই 4খন বিল্ডিং, 4জন মালিক, তেওঁলোকে গোটেই পানীখিনি পেচাব পায়খানাৰ যিমান পানী ৰাস্তালৈকে মানে তেওঁলোকে নলা বান্ধি দিছে। ৰাস্তাত উঠি আহি হাউলি টাউন কমিটিয়ে কোনো ধৰণৰ বিহিত ব্যৱস্থা লোৱা নাই। আমি অনুৰোধ কৰোঁ হাউলি টাউন কমিটি, এমনকি প্ৰশাসনক মানে অনুৰোধ কৰিছোঁ টানি এই 4টা বিল্ডিঙৰ পানীখিনি যাতে বেয়া পানীখিনি ৰোধ হয়, বন্ধ হয় আৰু ৰাস্তাটো যাতে শুকান থাকে, সদায় ৰাস্তাটো ভিজা থাকে, মানে পানী থাকে। পানী থকা ৰাস্তাত আমি খোজকাঢ়িব নোৱাৰোঁ। আমি বিশেষকৈ মানে এই কি কয় পিলবিলিত চলাফেৰা কৰিব লাগে। গোটেইটো আৰু মানুহে চলাফেৰা কৰিব নোৱাৰে পিলবিলিত। আৰু স্কুল আছে, আছে, সকলো মানুহখিনিক পানীখিনি গোটেই পানীখিনি ৰাস্তাত দিয়ে। ৰাস্তাত যাতে পানীখিনি দিব নোৱাৰে তাৰ বিহিত ব্যৱস্থা কৰিব লাগে। প্ৰশাসনেও এইটো দায়িত্ব ল'ব লাগে আৰু হাউলি টাউন কমিটি বিশেষকৈ এইটো নজৰ দি এই পানীখিনি বন্ধ কৰি দি আমাক নথয়ান্বিত কৰে যাতে আমি টানি অনুৰোধ জনাইছোঁ।